নমস্কাৰ। আমি আজি আহি উপস্থিত হৈছোঁহি বৰখঙীয়া গাঁৱত। বৰখঙীয়া গাঁৱৰ এজন বিশেষ ব্যক্তি, তেখেতক আপোনালোকৰ সৈতে চিনাকি কৰাই দিবলৈ লৈছোঁ। এয়া আমাৰ লগত আছে মাণিক বৰা, যাৰ নামেই পৰিছোঁ সমাজৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে বৰঙণি আগবঢ়াই আহিছে। বিশিষ্ট সমাজকৰ্মী, লগতে জ্যোতিষ শাস্ত্ৰটো তেখেতে চৰ্চা কৰি আছে। আজি বহু বছৰ ধৰি জ্যোতিষ শাস্ত্ৰ অধ্যয়ন আৰু চৰ্চা কৰি আছে। তেখেতৰ লগত অকণমান এই মধুৰ আবেলিটো দুআষাৰ বাৰ্তালাপ কৰিম, অন্তৰংগ আলাপ কৰিম। আহক আমি তেখেতৰ পৰাই তেখেতৰ কিছু অনুভৱ জানিবলৈ চেষ্টা কৰোঁ। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ পৰা আজি কেইটামান কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাৰ পৰা জানিবলৈ বিচাৰিম আগন্তুক দিনবিলাকৰ প্ৰতি আপুনি কেনেকুৱা ধৰণৰ পৰিকল্পনা যুগুত কৰিছে, বা তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি? মানে ভৱিষ্যত দিনবিলাক কেনেদৰে পাৰ কৰিম, কি কথা, নতুন কিবা আঁচনি হাতত লৈছে নেকি? নতুন আঁচনি মোৰ নতুন প্ৰজন্মই ল'ব। হয়। গাঁওখনৰ মই বৰখঙীয়া গাঁও এখন বৃহত্তৰ গাঁও। এই গাঁওখনত মোৰ উঠি অহা নতুন প্ৰজন্মই নতুন নতুন আঁচনি হাতত লৈছে, ইতিমধ্যে ল'ব, ভৱিষ্যতেও ল'ব। হয়। তেওঁলোকৰ আঁচনিবিলাকক অনুপ্ৰেৰণা যোগাবলৈ, তেওঁলোকৰ আঁচনিবিলাক ৰূপায়ণ কৰিবলৈ, সহযোগিতা কৰিবলৈ, উৎসাহিত কৰিবলৈকে প্ৰচেষ্টা চলাম বুলি মনত ভাবি আছোঁ। মোৰ নিজাববীয়া তেনে কোনো পৰিকল্পনা নিজাববীয়া তেনে কোনো পৰিকল্পনা নাই। যিসকল গাঁৱৰ অগ্ৰজ আছে, হয়। অনুজ আছে, তেওঁলোকে যিখিনি পৰিকল্পনা যুগুত কৰিব, সেই প্ৰতিটো অনুষ্ঠানতে, প্ৰতিটো পৰিকল্পনাতে আপুনি সহায় ওতঃপ্ৰোতভাৱে জড়িত হৈ সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ জনালোঁ। আপুনি এই সামাজিক কামবিলাক কৰিবলৈ আজি বহুত বছৰৰ পৰা সমাজৰ বিভিন্ন ধৰণৰ কাম কৰি আছে। এই কামখিনি কৰিবলৈ মুখ্যতঃ আপুনি প্ৰেৰণা কেনেকুৱা ধৰণে পাইছে, মানে কাৰ পৰা প্ৰেৰণা পাইছে? এই গোটেই প্ৰেৰণাখিনি আমি জনসাধাৰণৰ পৰা পোৱা হয়। সামাজিক কাম কৰিবলৈ মানুহখিনি যেতিয়া গোট খায়, কেতিয়াবা অকণমান উদাৰ, কেতিয়াবা অকণমান মনটো শংকা ভাৱ হয় যে এই কামটো আমি হয়তো কৰিব নোৱাৰিম বুলি। মই এটা সাহস দিয়া হয় যে এইটো কিয় আমি কৰিব নোৱাৰিম, নিশ্চয় আমি কৰিব পাৰিম। কাৰণ ইয়াৰ কাৰণে আমি পুঁজি সংগ্ৰহ হ'ব, ইয়াৰ কাৰণে আমি পৰিশ্ৰম কৰিব লাগিব। তাত কোনো হতাশাৰ সমূলীয়া নাকাঢ়ি সকলো শ্ৰেণীৰ মানুহৰ সহায় সহযোগিতা কামনা কৰি প্ৰতিটো অনুষ্ঠানলৈ মই আগবাঢ়ি যাওঁ, আৰু সেইদৰে স্বতঃস্ফূৰ্তভাৱে অঞ্চলবাসী ৰাইজে সহায় সহযোগিতা কৰে। আৰু এটা কথা ক'ব লাগিব, মাণিকদাৰ, আমি মাণিকদা বুলিয়ে মাতো, সৰুৰ পৰাই পাইছোঁ। আৰু মাণিকদাৰ এটা খুব ভাল গুণ আছে। মাণিকদাই যি কথাটো কৈ দিব গাঁওখনৰ যিকোনো এটা অনুষ্ঠানতে, মাণিকদাই কৈ দিয়া কথাটো কেতিয়াও কোনো ৰাইজে অৱজ্ঞা নকৰে। সেইটো বৰ ডাঙৰ কথা। মাণিকদাৰ সেইটো খুব প্লাছ পইণ্ট। মানে যিকোনো অনুষ্ঠানতে, আৰু এটা ডাঙৰ কথা, মাণিকদাই মানে সমাজৰ প্ৰতিটো অনুষ্ঠানতে, বিভিন্ন স্তৰৰ প্ৰতিটো অনুষ্ঠানতে সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰে। এইখিনিতে আপোনাৰ পৰা আৰু এটা কথা, প্ৰেম সম্পৰ্কে অকণমান আপোনাৰ অনুভৱ জানিবলৈ বিচাৰিম। আপোনালোকৰ খুব এখন সুখৰ সংসাৰ আছে। বাইদেউ ইতিমধ্যে আপোনালোকৰ মাজৰ পৰা আঁতৰি গৈছে, আৰু আপোনালোকৰ সেই প্ৰেম স্থায়ী কৰিবৰ বাবে বাইদেউৰ নামত প্ৰতি বছৰে এটা অনুষ্ঠান কৰি আহিছে। এই বিষয়ে অকণমান আমাৰ দৰ্শকৰ বাবে। সেইটো মানে কথা হ'ল কি, মোৰ পৰিবাৰৰ মৃত্যু হ'ল। মানুহ মৰণশীল, মানুহ মৰে, কিন্তু নিৰ্দিষ্ট সময়তকৈ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ তেওঁ সোনকালে মৃত্যুবৰণ কৰিলে। কিন্তু মই এজন স্বামী হিচাপে তেওঁৰ স্মৃতিটোক অটুট ৰাখিবৰ বাবে মই প্ৰচেষ্টা চলোৱা হৈছে। সি কেৱল মাত্ৰ ধৰ্মীয় দিশতেই নহয়, মৃত্যুকৰ জলপান এটা খুৱাই মই কৰিবলৈ বিচৰা নাই। মই তেওঁৰ নামত আমি এটা স্মাৰক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰি আছোঁ। সেই অনুষ্ঠানটো যি আয়োজন কৰি সমাজখনৰ বিভিন্ন ব্যক্তিসকলক লগত লৈ আমি কামখিনি প্ৰতি বছৰে কৰি আছোঁ। কিন্তু এইটো নহয় মই যে ধাৰ্মিক কথা নহয়, মই ব্ৰাহ্মণক প্ৰতি বছৰে পিণ্ড দিওঁ, মই ব্ৰাহ্মণক আনি ভকত বৈষ্ণৱক আনি নাম কীৰ্তন কৰাৰ ওপৰ নিচি তেওঁৰ স্মৃতিটো অকণমান সজাগ কৰি ৰাখিব, সজীৱ কৰি ৰাখিবৰ বাবে। আৰু আপোনালোকে যিটো অনুষ্ঠান আয়োজন কৰে, সেই অনুষ্ঠানটোৱে যাতে শিশুসকলক বা ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ কৰে, তাৰ কাৰণে একোজন বিশেষজ্ঞক নিমন্ত্ৰণ জনাই আনি শিশুৰ উন্নতিৰ কাৰণে, মহিলাৰ উন্নতিৰ কাৰণে এটা স্মাৰক বক্তৃতা অনুষ্ঠান আয়োজন কৰি আহিছে। ধন্যবাদ। এই অকণমান প্ৰেমৰ কথা ক'ব নি? আপোনালোকৰ যদি স্মৃতি আছে বা শৈশৱ প্ৰেম,
কিবা মধুৰ স্মৃতি তেনেকুৱা বিজড়িত হৈ আছে নেকি? আমাৰ দিনত প্ৰেমত তেনেধৰণে বিজড়িত হৈ থকা নাই, কিন্তু কথা হ'ল কি অট'মেটিকেলি কিছুমান কথা আহে। তেতিয়া মানে চাইকেলৰ বেলত হয়তো প্ৰেম খুব নে তেতিয়া চাইকেলৰ প্ৰেমত মই তেতিয়াৰ যুগটো বেলেগ আছিলে, এইকাৰণে বেলেগ আছিলে। চাইকেলখনৰ চেইনডাল পৰিলে চেইনডাল তুলি সিফালে চালে যিটো আনন্দ পোৱা যায়, বা বেলটো মাতিলে কোনোবাই হয়তো আপোনাৰ বেলটো চিনি পায়, কোনোবাই মুখেদি গ'লে চাইকেলৰ বেলটো মাতিলে হয়তো কাৰোবাৰ খিৰিকীৰ পৰ্দা দাং খাব পাৰে, নচেত ওলাই আহিব পাৰে। সেইটো মানে আজিকালি নিচিনাকৈ নহয়, তেতিয়াৰ প্ৰেম আৰু তেতিয়াৰ প্ৰেমৰ মাজত আকাশ পাতাল পাৰ্থক্য আছিলে। আপুনি গাঁওখনৰ লগতে পশ্চিম যোৰহাট অঞ্চলত বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ আছে, বা বিভিন্ন অনুষ্ঠানে আপোনাক ইতিমধ্যে বিভিন্ন ধৰণৰ সন্মানো জনাইছে। আপুনি অকণমান জনাওক কেনেকুৱা ধৰণৰ অনুষ্ঠান, কিমান অনুষ্ঠানৰ লগত জড়িত হৈ আছে? মোৰ বয়স হ'ল, মই বৰ্তমান ধৰ্মীয় দিশত গতি কৰা হয়। ধৰ্মীয় পন্থাৰ ব্যক্তিসকলে আমাৰ মৌজাটোত প্ৰত্যেকজন ব্যক্তিয়ে মোক চিনি পায় বা ময়ো সহযোগিতা তেওঁলোকক ৰাখোঁ, আৰু তেওঁলোকে হতাশগ্ৰস্ত হ'লেও মই উৎসাহিত কৰি সমাজখনৰ কিবা কিবি কাম কৰাত আগবঢ়াব লোৱা হয়। ঠিক সেইদৰে নতুন প্ৰজন্মকো খেল ধেমালিৰ পৰা আৰম্ভ কৰি নতুন প্ৰজন্মই যিখিনি কাম হাতত লৈছে তাতো মই উৎসাহিত কৰা হয়। এইকাৰণে যে কোনোবাই আজি নতুন প্ৰজন্মৰ বাচ্চাসকলক সত্ৰীয়া সংগীতৰ নৃত্য প্ৰশিক্ষণ কৰিছে, ভাওনা প্ৰতিযোগিতাৰ নৃত্য প্ৰতিষ্ঠান কৰিছে, তেওঁলোকৰ লগত মই উৎসাহিত কৰি শিশুসকলকো উৎসাহিত কৰিবলৈ যত্ন কৰোঁ, আৰু অভিভাৱকসকলক মই পৰামৰ্শ দিওঁ যে শিশুসকলৰ যিখিনি দৈনন্দিন কাম সেইখিনি কৰাৰ উপৰিও এই কামখিনি কৰিবলৈ প্ৰচেষ্টা চলাব লাগে। মই সেইকাৰণেই কওঁ যে আমি শিক্ষিত হ'লেই নহ'ব, শিক্ষাই ডিগ্ৰী দিয়াৰ লগতে কিন্তু দায়বদ্ধতা, সামাজিকভাৱে সেই সামাজিকভাৱে দায়বদ্ধ হৈ থাকিবলৈ মই প্ৰত্যেককে আহ্বান জনাওঁ আৰু তাত সঁহাৰি জনাওঁ। অভিনয়ৰ লগতো জড়িত আপুনি, ভাওনা অভিনয়ৰ লগত জড়িত মই কিশোৰ কালৰ পৰা অভিনয় কৰিছিলোঁ। অভিনয়ৰ লগত মই জড়িত আছিলোঁ, কবিতা আবৃত্তিৰ লগত মই জড়িত আছিলোঁ। আমি যেতিয়া সাহিত্যৰ লগতো জড়িত আছিলোঁ, কবিতা আবৃত্তিৰ লগত এইকাৰণে জড়িত আছিলোঁ, আমি মইনা মেল পৰিচালনা কৰিছিলোঁ, মইনা মেলৰ লগত আমি শিকিছিলোঁ, আমি ৰাভা দিৱস পাতিছিলোঁ, আমি শিল্পী দিৱস পাতিছিলোঁ, আমি এইখিনি কাম মই কৰিছিলোঁ সমাজখনক আগুৱাই লৈ যাবলৈ। সেইবোৰ স্মৃতিয়ে এতিয়াও আমি সেই লাইব্ৰেৰীবিলাকৰ বাকৰিত পঢ়া মধুৰ স্মৃতিত মনবোৰ হৈ যায়। এতিয়াও আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা আমাৰ মনত আছে যদি অকণমান ৰাইজৰ বাবে। মই এই খাচীয়া, মই জয়ন্তীয়া দফলা বৰকা, মই এই সিংহ ভৈয়ামৰ মিৰি শোভনিশিয়া ডেকা, বিজয়ী আহোম কছাৰী কোচৰ মেচৰ কুমাৰ, মই ৰাজবংশী ৰাভা, কপালত জলশত গৌৰৱৰ আভা, মই লালুং চুতীয়া লুচাই মিকিৰ গাৰো সিংহ খামটি আৰু নগাংগামী বীৰ। খুব সুন্দৰ। ভাওনাৰ কিবা শ্লোক আছে নেকি মনত? বা শ্লোক নহয় মানে সংলাপ? ভাওনাৰ সংলাপ আছে। মানে আজিকালি ভাওনাত কি হৈ যায়, কিছুমান কথা হয় যে ভাওনা চাবলৈ আজিকালি ভাল নলগা হ'ল, কাৰণ এজন দৈত্য ওলাইছে, তাৰ ভায়েকটো মহতো সি যদি হাঁহে তেতিয়াহ'লে আমাৰ সেইটো ভাল নহয়। দৈত্যৰো দুখ থাকে, কিন্তু আজিকালি কেৱল কৰি হাঁহে। সেইটো আচলতে আমি প্ৰশংসা কৰিবলৈ নিবিচাৰোঁ। এইটো নিবিচাৰোঁ এইকাৰণে যে আমি যিখিনি গাইছিলোঁ, যে মই এটা কংসৰ বচন গাইছিলোঁ। কংস এজন দানৱ প্ৰকৃতিৰ মানুহ, কিন্তু তেওঁ ভনীয়েকৰ বিয়াখন খুব সুন্দৰভাৱে আয়োজন কৰিছে। তেওঁৰ ভনীয়েকৰ বিয়াখন ইমান সুন্দৰভাৱে আয়োজন কৰা এটা নিৰ্দেশ দিছিলে তেওঁৰ সেনাপতিজনক। সেইটো মই অকণমান আপোনাক কালিলৈ বিয়া হ'ব, আজি সেনাপতি আৰু মন্ত্ৰী পাৰিষদৰ লগত বহিলৈ কংস কৰি মহা সমাৰোহ মথুৰাপুৰীত, কালিলৈ সমৰ্পিম ভগিনী নিজৰ বসুদেৱ ক্ষত্ৰিয় বীৰক, কাল কেতু আৰু পাৰিষদগণ, তাৰ বাবে সুসজ্জিত কৰিবা তোমালোকে মহল মণ্ডপ, চৌপাশে বাৰান্দা জুৰি পাতি দিবা ৰূপৰ দীপাৱলী, জনে জনে আহে যত ৰজা প্ৰজেগণ, আমন্ত্ৰিত অভ্যাগত নকৰি বিচাৰ, যথোচিত সন্মান তোমালোকে যাচি বাহাদুৰি, তোমালোক থকা যেনে জীৱিত কালত নেদেখো মই একো চিন্তাৰ কাৰণ। এইটো হ'ল
কংসই কোৱা আগদিনাখন আগদিনাখন তেওঁ সকলক বিয়াৰ আগমুহূৰ্তত কোৱা বিয়াৰ এইটো আগমুহূৰ্তত আগদিনা কোৱা কথা। আগদিনা কোৱা সংলাপ। খুব সুন্দৰ সংলাপ, খুব স্পষ্ট। তাৰপিছত ঠিক সেইদৰে আপোনাৰ কথা হ'ল কি দুৰ্যোধন। হয়। আমি দুৰ্যোধনৰ কথা কোৱা হৈছে যে দুৰ্যোধন যদি অহংকাৰী দাম্ভিক বীৰ, হয়। তথাপিতো সি মাকৰ ওচৰত তিনি সৰু। মাকৰ ওচৰত তেওঁ নিজেই মাকক কৈছে, হয়। মাকক কৈ গৈ, মাতা এই সন্ধিৰ বাবে মোৰ যুদ্ধ আয়োজন নাছিল জননী। এই সন্ধিৰ বাবে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে। মাতা জন্ম মোৰ ক্ষত্ৰিয় কুলত, বীৰময় চন্দ্ৰবংশী ৰাজেশ্বৰ। প্ৰাণৰ ভয়ত সন্ধি ভিক্ষা কৰি পাণ্ডৱৰ লগত সন্ধি ভিক্ষা নকৰ মাতা, হয় যদি ধ্বংস হওক সোণাৰী লংকা মোৰ। এইটো দুৰ্যোধনে মাকৰ আগত তেওঁ মাকৰ আগত। ঠিক সেইদৰে আপোনাৰ কথা হ'ল কি, যেতিয়া কৰ্ণক সেনাপতি হৈ যদি ইফাল সিফাল কৰিব শকুনিয়ে যেতিয়া দুৰ্যোধনক কৈ থাকিল, সেই বাক্যটো শুনি, সেই বাক্যটো শুনাৰ পিছত কৰ্ণই নিৰ্ভয় দি দুৰ্যোধনক কৈছে, শকুনিক কৈ দিছিল, মামা তেতিয়া কক্ষচ্যুত হব ভানু মধ্যাহ্ন বেলা। মামা হব পাৰো সুতপুত্ৰ, হব পাৰো বিশ্বৰ অস্পৃশ্য, তথাপিতো বন্ধু বুলি যাক সাৱটি ধৰিলো, লক্ষ লক্ষ কুৰুক্ষেত্ৰ শত সহস্ৰ ৰূপ নোৱাৰে বান্ধিব মোৰ বন্ধুত্বৰ দোল, নোৱাৰে শেষ কৰিব মোৰ সেই বন্ধুত্বৰ দোল। খুব সুন্দৰ সংলাপ, খুব সুন্দৰ। আৰু তেতিয়াৰ কথাবিলাক আচলতে সংলাপবিলাক খুব স্পষ্ট আছিলে। আৰু এতিয়াৰ ভাওনাবিলাকত আপুনি যদিও তেওঁলোকে কয় স্পষ্টকৈ কয়, কিন্তু চাউণ্ড আৰু লাইটৰ কাৰণে সেইখিনি অসুবিধা হয়। মানে মানুহে সংলাপবিলাক খুব স্পষ্টকৈ শুনিবলৈ নাপায়। এতিয়া তোমাৰ এইটো আপোনাক কৈ দিয়া হ'ল যে যেতিয়া যুধিষ্ঠিৰে জয়দ্ৰথক বধ কৰিব নোৱাৰাৰ বাবে, পৰাস্ত কৰিবৰ বাবে সেইদিনা যেতিয়া কথোপকথন কৰিছিল, তেতিয়া তেওঁ যুদ্ধৰ কথা কৈ ককায়েকৰ আগত কৈছিল। তেতিয়া অৰ্জুনে ককায়েকক কৈছিল, দাদা ৰাঙালী কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে, ৰাঙালী কৰিছো হাত শিক্ষাদাতা গুৰুৰ তেজেৰে, এশটি ভাতৃৰ মাত্ৰ আছে দুটি বাকী, তেনে কৰিলে কিয় দুবু নৰকত ইহকাল পৰকাল বংশ নাশ কৰি। এইবিলাক যিবিলাক ডাইলগ আপ এণ্ড ডাউন, এই যে যিবিলাক কণ্ঠস্বৰ, তাত কেৱল আজিকালি দেখা গৈছে কেৱল মাত্ৰ হাঁহি, কেৱল মাত্ৰ হাঁহি 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 নহয়, সকলো ক্ষেত্ৰত হাঁহি নাই। এজন দৈত্য হলেও তই ভায়েক হব। কি শুনালা মোক, ভাতৃ মোৰ মৃত্যু হল। সেই যিটো কৰুণ ভাৱ, সেই কৰুণ ভাৱটো কোনোজন দৈত্যই নানে। হিৰণ্যাক্ষৰ মৃত্যু হৈছে, খবৰটো হিৰণ্যকশিপুৰে পাইছে। তেতিয়া আমাৰ ভাওনাত আজিকালি হাকৈ ডাইলগটো দিছে, ডাইলগটো নহয়। সেই ডাইলগটোৰ কথা হ'ল কি, তেওঁ অসুৰ হলেও তেওঁ ভায়েক। কি শুনিলা, কোনে কলে, কোন কল, কৰুণ ভাৱটো ফুটি উঠিব লাগে। আৰু মাকেও আহি এনেই চিঞৰি কয় কাট 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 কাট, সেইবোৰ নহয়। আচ্ছা, সেইবোৰ নহয়। সেই দৃশ্যবিলাক চালে আজিকালি আমি বেয়া পাওঁ। মানে কথা হ'ল কি, কাৰণেও আমাৰ কথা নুশুনে, আমি কলেও তেওঁলোকে আমাৰ গাইড নামানে। গতিকে নামানে কাৰণে নকওঁগৈ আৰু ভাওনা চাবলৈ বৰকে নাযাওঁ। সেইকাৰণে সেইখিনিয়ে হ'ল। আমি তেনেধৰণে অভিনয় জগতখনত জড়িত হৈ গৈছিলোঁ। সেইদৰে আমি সামাজিক নাটকবিলাকো কৰিছোঁ। আমি সামাজিক নাটকবিলাকৰ অৱশ্যে ডাইলগবিলাক আজিকালি পাহৰি গ'লোঁ, বহুতদিন কৰা হোৱা নাই। তেতিয়া আমি ডাইলগবিলাক কওঁতে আমাৰ ইমান ছেটিংছো নাছিলে, কামখিনি কৰি যোৱা কথা হ'ল। আৰু কিবা এটা অনুষ্ঠান পাতিবলৈ কথা হ'ল কি, আমি চমুকৈ কৰি ল'ব লাগে, যে আমি কিবা এটা অনুষ্ঠান পাতিব লাগে। তাক যদি ইমান দীঘলকৈ 15খন কমিটি গোটাই পতা হয়, তেতিয়াহ'লে আমাৰ কাম কাহানিও নহয়। আমি এটা কেম্পতে গোট খোৱালো, মানুহকেইজন গোট খোৱালো, গোট খাই পেলাই সভাখন পাতিলো, বছ আমাৰ গোটেই কামখিনি হৈ গ'ল। এই যে সভাবিলাক পাতিবলৈ হ'লে কি হয় যায়, আজিকালি জটিলতাৰ ৰূপ ধাৰণ কৰিছে। এই জটিল ৰূপ ধাৰণ কৰাটোত মই পক্ষপাতিত্ব নহয়।
আমি ৰাজহুৱা সভা পাতিছোঁ, আপোনাক মই এজন বক্তা নিমন্ত্ৰণ জনালোঁ। হয়। যদিহে বক্তাজনে কেৱল মাত্ৰ 2 ঘণ্টা কথা কৈ থৈ গ'ল, তেতিয়াহ'লে আমি তাত সেই যে আয়োজক সমিতিয়ে মাতি থৈছিলোঁ ছোৱালীজনীয়ে বৰগীতটো কেতিয়া গাব? সেই বক্তাজনে সময়টো খাই পেলাব। গতিকে আজিকালি ডিজিটেল যুগ, সভা সমিতিবিলাক বক্তাসকলে খুব সুন্দৰভাৱে সাললিত ভাষাৰে কমটি সময়ত কথাখিনি ক'ব লাগে, সময়টো উপলব্ধি কৰিব লাগে। আৰু অধিকাংশ বক্তাক দেখিলোঁ, তেওঁলোকক মাতিছে যেতিয়া 2 ঘণ্টা ধৰি কথা ক'বই লাগে। হয়। এতিয়া আপোনাৰ পৰা জানিবলৈ বিচাৰিম, বৰ্তমান ডিজিটেল যুগ, সামাজিক মাধ্যম, এই সামাজিক মাধ্যমে আপোনাৰ জীৱনত কিবা প্ৰভাৱ পেলাইছেনে? ছ'চিয়েল মিডিয়াই হওক, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদিবিলাকে, কি ক'ব অকণমান? আৰু সামাজিক দিশত কথা হৈ গ'ল কি, সামাজিক বৰ্তমান ডিজিটেল যুগ, গোটেই পৃথিৱীখন আমাৰ চুবুৰীটো কৰি পেলাইছে ডিজিটেল যুগে। মই ঘৰতে বহি গোটেই ভাৰতবৰ্ষ, গোটেই পৃথিৱীৰ দৃশ্যবিলাক আমাৰ নতুন প্ৰজন্মই দেখিবলৈ পাইছে। অৰ্থাৎ গোটেই ভাৰতবৰ্ষখন আমাৰ ত্ৰিংকুৱ চুকটোৰ নিচিনা কৰি পেলাইছে। গোটেই ভাৰতবৰ্ষ, পৃথিৱীখন আমাৰ কঙিয়া গাঁওখনৰ নিচিনা কৰি পেলাইছে। গতিকে মই ছ'চিয়েল মিডিয়াক সেইকাৰণে সমৰ্থন কৰোঁ আৰু নতুন প্ৰজন্মক কওঁ, কিন্তু কিছুমান কথা ভুল থাকে। প্ৰত্যেকটো অনুষ্ঠানতে, প্ৰত্যেকটো হেৰিয়াতে কোনোবা কথা ভুল থাকে। মন্ত্ৰৰ কথা কোৱা। সামাজিক অৱক্ষয়, বৰ্তমান সময়ত সামাজিকভাৱে যথেষ্ট অৱক্ষয় হৈছে। আমি গাঁওবিলাকতো দেখা পাওঁ, এই আগৰ যিটো পৰিৱেশ আছিলে, নামঘৰত দবা কোবোৱাৰ লগে লগে গাঁৱৰ ঘৰৰ গোঁসাই ঘৰত ধূপ চাকি লগাই পুৱা গধূলি প্ৰাৰ্থনা কৰে। বৰ্তমান সময়ত সেই ব্যৱস্থাটো ক্ৰমাৎ নাইকিয়া হৈছে। সামাজিক অৱক্ষয়ৰ এক মূল কাৰণ বুলি ভাবে নেকি? মানে আধ্যাত্মিক চেতনা, প্ৰাৰ্থনা, যিটো প্ৰাৰ্থনাই মানুহৰ মন সদায় পবিত্ৰ কৰে। আপুনি যিহেতু জ্যোতিষশাস্ত্ৰৰ লগতো জড়িত, আমি মোৰ জীৱনৰ কথাটো কৈছোঁ যে আমি আমাৰ দেউতাৰ দিনৰ পৰা সন্ধিয়া প্ৰাৰ্থনা কৰোঁ। আমাৰ ভাই ককাই কেইবাজনো, বাই ভনীও কেইবাগৰাকীও সন্ধিয়া আমাৰ বৌৱে প্ৰাৰ্থনা কৰে, আমাৰ কিনাৰতে বহুৱাই থয়। আমি আৰু তুমি চিত বিটি মূৰৰ গাওঁ, কিমতে ভকতিটো গাওঁ, বৌৱে শিকাই দিয়ে গোটেইখিনিক। আমাৰ ককাই ভাই আটাইকেইটাই গোৱাৰ পিছত, প্ৰাৰ্থনা কৰি অহাৰ পিছত আমি বহোঁ। তেতিয়া আমাৰ ইমান চকী টেবুল নাই, আমি পীৰাটো বহোঁ আৰু অকণমান লাল চাহ, বাকী দিয়া চাহ গুড়েৰ সৈতে খাই পিছদিনাখনৰ আমি প্লেনখিনি কৰা হয়। সেইখনে আছিলে আমাৰ কাৰ্যনিৰ্বাহক সভা, যিখনত কালিলৈ পুৱা আমি কাম কৰিম, কোনজন ককাইদেউ ক'লৈ যাব, কোনে গৰু নিব, হাল কোনডৰা মাটিত বাব, সেইটোৱে। গতিকে প্ৰাৰ্থনা কৰাৰ পিছত আমি সেই প্ৰক্ৰিয়াটো কৰা হৈছিলে আমাৰখন ঘৰত, বা ঠিক আমাৰ সময় তেনেকুৱা সমাজত সেই ব্যৱস্থাটো আছে। এতিয়া ধৰা হ'ল কি যে আধ্যাত্মিকতা দিশত মানুহখিনি, আধ্যাত্মিকতা কেৱল মাত্ৰ নামঘৰলৈ গ'লেই নহয়। আধ্যাত্মিকতাটো সকলো স্তৰতে জড়িত থাকিব। মই চাকি চুকা জ্বলাই অহাৰ পিছত, মই প্ৰাৰ্থনা কৰি অহাৰ পিছত যদি মোৰ পদূলি মুখত দেখা অন্ধ মানুহজনে বাট চিনি নাপায়, মোক বাটটো সোধে, মই যদি দেখুৱাই দিবলৈ যাওঁতে মোৰ পৰিবাৰে মোক গালি পাৰে, সেইটো নহয়। সেইকাৰণে আমি অধঃপতনেও যোৱা নাই, প্ৰগতিশীল দেশত ল'ৰাবিলাক গৈ থকা হৈছে। প্ৰাৰ্থনাই সমাজ জীৱনত, প্ৰাৰ্থনাই মানৱ জীৱনত, আৰু এটা ডাঙৰ কথা হৈছে প্ৰাৰ্থনাই বহুত ব্যাধিমুক্ত কৰে। প্ৰাৰ্থনাই বহুত ব্যাধিমুক্ত কৰে। যেতিয়া মুক্ত কণ্ঠে তুমি চিতা বেতে মৰা পৰ্বত কানাৰা, এই যে যিটো আমি কণ্ঠস্বৰ কৰিলোঁ, সি এক ব্যায়ামেই হয়। গতিকে প্ৰাৰ্থনা কৰাটো আমি সকলোৱে যত্ন কৰিব লাগে। তাৰপিছত আহিলে অলপ মই হেৰিও কওঁ, এই যে আমাক অলপ কিছুমান কথা হ'ল, তন্ত্ৰ মন্ত্ৰ যে কিবা কিছুমান কথা হয়, তেতিয়াৰ দিনত মই অলপ জ্যোতিষ চৰ্চা কৰি মানে তন্ত্ৰ মন্ত্ৰটো কোৱা হয়। এই তন্ত্ৰ মন্ত্ৰটো কিন্তু অসমীয়া বিভাগত যিসকলে অনাৰ্ছ লৈছে তেওঁলোকৰ তাতো মন্ত্ৰশাস্ত্ৰ এটা আছে। মন্ত্ৰশাস্ত্ৰটো তেনেকুৱা এটা আছে যে কোনোবা মানুহৰ ধৰক কিবা অসুখ হৈছে, তাত মন্ত্ৰ এটা গাইছে। এই মন্ত্ৰটো এনেধৰণে গাইছে যে তাত কোনো বিজ্ঞানসন্মত যুক্তি আছে, যে এজন কিবা আহিলে উলুৰ জৰিয়ে বান্ধ বগৰী জেঙা ক'বা, মতা হালাখনি জানো মাইকী হালাখনি জানো উঠি পানী উঠি পৰ। যে মই উলুৰ জৰিয়েও বান্ধিলো, বগৰী জেঙা ক'বা লতা, ইয়াত আহি গ'লে তোক শাস্তি দিয়া হ'ব। ঠিক শাস্ত্ৰবিলাক তেনেকুৱা হ'ব, প্ৰচেষ্টা কৰা আছে, মন্ত্ৰবিলাক আছে। উমাই শগুনীয়ে গুণিলে মনত পুত্ৰ নুপজিল মোৰ কিটো কাৰণত। শগুনী যে উমাই চিন্তা কৰিলে যে মোৰ
সন্তান কিয় জন্ম হ'ল, মোৰ কণীকেইটা নুফুটিল কিয়, এইবিলাক তেনেধৰণৰ কামখিনি তেনেকুৱা হয়। ধৰণৰ। মানে প্ৰকৃতাৰ্থত চৰ্চা কৰাটো মানে মন্ত্ৰ বা শাস্ত্ৰ সেই চৰ্চা কৰাটো একো বেয়া নহয়, আৰু সদায় খালি ভালৰ দিশত কামবিলাক হ'ব লাগে, ভালৰ দিশত হ'ব লাগে। জ্যোতিষ শাস্ত্ৰ চৰ্চাটো এটা বিজ্ঞানসন্মত। বিজ্ঞানসন্মত। যে সি এটা বিজ্ঞান, কাশী ইউনিভাৰ্চিটিৰ পৰা ধৰি ডাঙৰ ডাঙৰ বিজ্ঞানীসকলে চব ধৰি দিছে। হয়। আমি মাত্ৰ ট্ৰেঞ্চলেটৰ, কেতিয়াবা আমি তাক ট্ৰেঞ্চলেটৰ কৰিছোঁ। আজি কোনটো ৰাশিত ল'ৰাটো জন্ম হৈছে, সেই ৰাশি চক্ৰটোৰ মতে ল'ৰাটোৰ ভাগ্য চক্ৰ কি হ'ব, তাৰ কিছু যদি বাধা আছে, আপুনি বিশ্বাস কৰিব নোৱাৰিব যে এপোৱা তিল দানেও হয় আপোনাৰ জীৱনত পৰিৱৰ্তন আনিব পাৰে। এগছ ধৰ্মস্থানত চাকি জ্বলালেও আপোনাৰ পৰিৱৰ্তন জীৱনলৈ আনিব পাৰে। সেই বাধ্য বাধকতাবিলাক দূৰ কৰিবলৈ জ্যোতিষ শাস্ত্ৰই আমাক সহায় কৰিছে। সেয়েহে মই জ্যোতিষ শাস্ত্ৰ চৰ্চা কৰোঁ। কিন্তু জ্যোতিষ শাস্ত্ৰ এটা বিজ্ঞানসন্মত বস্তু, বিজ্ঞানসন্মত বস্তু। কাৰণ আজি আঁউসী হৈছে, জ্যোতিষ শাস্ত্ৰত লিখি থৈছে আজি আঁউসী বুলি, কিন্তু কাহানিওতো মিছ কৰা নাই। কেলেণ্ডাৰত লিখা পূৰ্ণিমাৰ দিনা যোন পূৰ্ণিমা হৈছেই, তাকতো আজিও নাশ কৰা নাই। বৰ বিশেষ সময় নলওঁ, আপুনি যথেষ্ট ব্যস্ত। আপোনাৰ এই বহুমূলীয়া সময় আমাক দিয়াৰ বাবে যথেষ্ট আপোনাক আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। শেষত আপুনি নতুন প্ৰজন্মৰ বাবে কিবা পৰামৰ্শ দিব নেকি? নতুন পৰামৰ্শ দিবলৈ এনেধৰণে কথাটো ভবা হৈছে যে পৰামৰ্শ দিবলগীয়া প্ৰতিদিনেই প্ৰগতিশীল যুগত কি পৰামৰ্শ দিব পৰা হ'ব, আজিৰ পৰা 24 ঘণ্টাৰ পিছত কি পৰামৰ্শ দিব লাগিব, সেই পৰামৰ্শখিনি সময় শেষ হ'ব। কাৰণ আজি এটা দিলোঁ, কালিলৈ হয়তো এটা বেলেগ পৰিস্থিতি হ'ব। গতিকে 24 ঘণ্টাৰ মূৰে মূৰে পৰামৰ্শবিলাকো সলনি হৈ থাকে। সেয়েহে ভাবোঁ যে নতুন প্ৰজন্মই প্ৰগতিশীল যুগত আগবাঢ়ি যাবলৈ প্ৰচেষ্টা চলাব, এই মোৰ কাম। আৰু মোৰ সাক্ষাৎকাৰটি লোৱা সেইবাবে মই আন্তৰিকতা তোমালৈ ধন্যবাদ জনালোঁ আপোনাকো, আমাক এইকণ সময় দিয়াৰ বাবে। আমি আজি এই অন্তৰংগ বাৰ্তালাপ অনুষ্ঠানৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ, নমস্কাৰ।